লুইতৰ প্ৰবল খহনীয়া কবলত ধুবুৰী বীৰ সিং জৰুৱা সমষ্টিৰ এখন প্ৰাথমিক বিদ্যালয় নামচালা গাঁৱৰ 278 নং নৈমী সুন্দৰবালা প্ৰাথমিক বিদ্যালয় চৌহদৰ ভূমি চপৰে খহি পৰিছে লুইতৰ বুকুত নদীৰ পৰা এতিয়া মাত্ৰ 50 মিটাৰ আঁতৰত থকা বিদ্যালয়খন যিকোনো মুহূৰ্তত নদীৰ বুকুত যোৱাৰ আশংকা দেখিবলৈ পোৱা গৈছে ইফালে খহনীয়াৰ ভয়াৱহতাৰ মাজতে বিদ্যালয়খনত 20 লক্ষাধিক টকাৰ গৃহ নিৰ্মাণ হৈ থকাৰ ঘটনাই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ যোৱাৰ উপক্ৰম বিদ্যালয়খনত কিয় নতুন ঘৰ নিৰ্মাণ কৰিছে তাকে লৈ প্ৰশ্ন উত্থাপিত হৈছে এটা যে ভাঙনি চলি আছে ভাঙনিটো চলি আছে মোটামুটি আপোনাৰ হেৰি আৰু 10 মিটাৰ মান এনেকুৱা হ'ব আছে আৰু ভাঙি যাব তথাপি কামটো চলি আছে ঠিকাদাৰ গম পায় না ঠিকাদাৰ গম পায় জানে এইটো তথাপি কাম কৰিব দিছে ৰহস্য আছে দেখি আছে এইটো আমি নাজানো ৰহস্য মানে এইটোৱে আৰু এইটো কামটো হ'ল বেলেগ জায়গা কাম এইটো বেলেগৰ পৰা আনি কিনে ইয়াতে দিছে কামটো এতিয়া যে আপোনালোকে বনাই আছে এতিয়া ভাঙাৰ প্ৰয়োজন এইটো ভাঙিব লগা হ'লে ভাঙিব লাগিব আৰু উপায় নাই আকৌ ইয়াৰ পৰা উঠাই লৈ বেলেগ তাত লৈ যাব লাগিব